Hello my dear students, দ্বাদশ শ্ৰেণী কেমিষ্ট্ৰি আজিৰ দ্ৰৱ চেপ্টাৰটা আলোচনা কৰিম। এইটো নতুন কিতাপৰ যেটো আছে অধ্যায় 1ত আৰু পুৰণা যেটো কিতাপ আছিল অধ্যায় 2ত পৰিছে, গতিকে তোমালোক অলপ মিলাই লবা। আমি প্ৰথমৰ পৰা লাইন বাই লাইন এটা বাক্য পঢ়িম আৰু ব্যাখ্যা কৰিম। তোমালোকে চেনেলত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সম্পূৰ্ণকৈ ভিডিঅটো চাবা। ইনটেক্সট কোৱেশ্চন অৰ্থাৎ ভিতৰুৱা যিবোৰ কোৱেশ্চন আছে লগত এক্সাৰসাইজৰ কোৱেশ্চন যিমানখিনি পৰা যায় ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত অহাকৈ যিবোৰ পৰীক্ষাত বেছিকৈ আহিবৰ আমি আলোচনা কৰিম। প্ৰথমে আমি কনসেপ্টখিনি বুজি লম। ওকে, ইয়াতে দিয়া আছে দ্ৰৱ বা সলিউশন। ইয়াতে আমি প্ৰথমে ইন্ট্ৰোডাকশনখিনি জানি লওঁ। বাস্তৱ ক্ষেত্ৰত আমি বিশুদ্ধ পদাৰ্থ নাপাওঁ বুলি ক'ব পাৰি। আমি জেনাৰেলি বিশুদ্ধ পদাৰ্থ নাপাওঁ, মিশ্ৰ পদাৰ্থহে পাওঁ। বিশুদ্ধ পদাৰ্থ নাপাওঁ বুলি আমি ক'ব পাৰি। আমি দৈনন্দিন কাম কাজত পাই অহা পদাৰ্থসমূহ প্ৰকৃততে দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ মিশ্ৰ। আমি দৈনন্দিন কাম কাজত যিবোৰ পদাৰ্থ ব্যৱহাৰ কৰোঁ সেই পদাৰ্থবোৰ কি হয়, দুটা বা তাতকৈ বেছি বিশুদ্ধ পদাৰ্থৰ কি হয়, মিশ্ৰণ হয়, অৰ্থাৎ মিক্সাৰ হয়। মানৱ জীৱনত এইবোৰৰ ব্যৱহাৰ বা প্ৰয়োজনীয়তা মিশ্ৰবোৰৰ সংযুতিৰ ওপৰত নিৰ্ভৰ কৰে। মিশ্ৰবোৰৰ সংযুতি অৰ্থাৎ কম্পোজিশন অৰ্থাৎ তাতে কি উপাদান আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। ওকে, উদাহৰণ হিচাপে পিতলৰ কপাৰ আৰু জিংকৰ মিশ্ৰ। পিতল এটা সংকৰ ধাতু হয় আৰু এই সংকৰ ধাতুটো কিহেৰে গঠিত, কপাৰ আৰু জিংক। কপাৰ আৰু জিংক মিক্স কৰি কি কৰা হয়, পিতলৰ সংকৰ ধাতুটো বনোৱা হয়। ধৰ্ম পিতলৰ ধৰ্ম জাৰ্মান সিলভাৰ বা ব্ৰঞ্জৰ কপাৰ আৰু জিংকৰ মিশ্ৰ ধৰ্মতকৈ সম্পূৰ্ণ বেলেগ। ইয়াতে আৰু জাৰ্মান সিলভাৰ এটা সংকৰ ধাতু, ইয়াৰ মিশ্ৰবোৰ কি কি আছে, কপাৰ, জিংক আৰু নিকেল। আৰু ব্ৰঞ্জৰ মিশ্ৰ কি কি, কপাৰ আৰু জিংক। আৰু এইবোৰৰ মিশ্ৰ কি হয়, এই মিশ্ৰবোৰৰ ধৰ্ম এটা আনটোতকৈ সম্পূৰ্ণ বেলেগ হয়। অৰ্থাৎ পিতলৰ যেটো ধৰ্ম জাৰ্মান সিলভাৰৰ লগত নিমিলিব আৰু জাৰ্মান সিলভাৰৰ লগত যেটো ধৰ্ম সেইটো ব্ৰঞ্জৰ লগত নিমিলিব। অৰ্থাৎ ইহঁতৰ বৈশিষ্ট্যবোৰ ধৰ্মবোৰ কি হয়, বেলেগ বেলেগ হয়। ওকে, এইখিনি নিশ্চয় বুজি পালোঁ। পানীত 1 ppm পাৰ্টছ পাৰ মিলিয়ন বুলি কয় বা নিযুতাংশ বুলি কোৱা হয়। পাৰ্টছ পাৰ মিলিয়ন অৰ্থাৎ 10⁶ কিমান আছে তাক পাৰ্টছ পাৰ মিলিয়ন বুলি কোৱা হয়। পানীত 1 ppm ঘাৰতাৰ ফ্লুৰাইড আয়নে দন্তক্ষয় ৰোধ কৰে। ওকে, দন্তক্ষয় ৰোধ কৰিবলৈ পানীত 1 ppm যদি ঘাৰতাৰ ফ্লুৰাইড আয়ন থাকে তেনেহলে আমাৰ কি হয়, দন্তক্ষয় হ'বলৈ আৰম্ভ কৰে। কিন্তু এই পৰিমাণ 1.5 ppm হলে দাঁত লাহে লাহে গুৰি গুৰি হ'বলৈ আৰম্ভ কৰিব পাৰে। ওকে, যদি 1.5 ppm হয় তেনেহলে আমাৰ দাঁতবোৰ লাহে লাহে ক্ষয় হ'বলৈ আৰম্ভ কৰিব পাৰে। ফ্লুৰাইডৰ পৰিমাণ আৰু অধিক হ'লে বিষাক্ত হৈ পৰে। আমাৰ মুখত বা দাঁতত যদি ফ্লুৰাইড আয়নৰ পৰিমাণ অধিক থাকে তেনেহলে ই বিষাক্ত বেছি হৈ যায়। উদাহৰণ হিচাপে সোডিয়াম ক্লোৰাইড ইন্দুৰ নিধনত ব্যৱহাৰ কৰা হয়। ইন্দুৰ মাৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ, সোডিয়াম ফ্লুৰাইড। এটা তোমালোকে মনত ৰাখিবা, সোডিয়াম ফ্লুৰাইড। ইন্দুৰ মাৰিবলৈ আমি কোনটো যৌগ ব্যৱহাৰ কৰোঁ, সোডিয়াম ফ্লুৰাইড। আন্তঃধমনী বেজীৰ ক্ষেত্ৰত সদায় নিৰ্দিষ্ট পৰিমাণৰ লৱণ পানীত দ্ৰৱিত কৰা হয় যাতে ইয়াৰ ঘাৰতা তেজত থকা প্লাজমাৰ ঘাৰতাৰ সৈতে একে হয়। এইটো আমি বুজি পালোঁ। এতিয়া এই অধ্যায়ত আমি প্ৰধানকৈ কি আলোচনা কৰিম চোৱা। এই অধ্যায়ত প্ৰধানকৈ জুলীয়া দ্ৰব্য আৰু ইহঁতৰ গঠন সম্পৰ্কে আলোচনা কৰা হ'ব। ইয়াতে কি সম্পৰ্ক, জুলীয়া দ্ৰব্য আমি জানো পদাৰ্থৰ প্ৰধান তিনিটা অৱস্থা আছে, এটা আছে গোটা, জুলীয়া আৰু গেছীয়। অৰ্থাৎ ইয়াতে আমি সেই জুলীয়া দ্ৰৱৰ বিষয়ে আমি এই অধ্যায়ত আলোচনা কৰিম। দ্ৰৱৰ ধৰ্ম বিশেষকৈ বাষ্পীয় চাপ আৰু সংখ্যাগত ধৰ্মৰ বিষয়ে আলোচনা কৰা হ'ব। এইটো লেসনত আমি আৰু কি কি আলোচনা কৰিম, দ্ৰৱৰ ধৰ্ম বিশেষকৈ বাষ্পীয় চাপ আৰু সংখ্যাগত ধৰ্ম। নতুন এটা টপিক তোমালোকে পাবা, সংখ্যাগত ধৰ্ম বহুত ইম্পৰ্টেণ্ট হয়। সেই ধৰ্মৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। প্ৰথমতে আমি বিভিন্ন প্ৰকাৰ দ্ৰৱৰ বিষয়ে আলোচনা কৰিম আৰু জুলীয়া দ্ৰৱৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা ঘাৰতাৰ বিভিন্ন একক সম্বন্ধে আমি ইয়াতে ব্যাখ্যা আগবঢ়াম। এতিয়া চোৱা, দ্ৰৱ প্ৰকাৰ বহুত ইম্পৰ্টেণ্ট হয়। দ্ৰৱ প্ৰকাৰ বা টাইপছ অফ সলিউশন এইটো আমি ভালকৈ আলোচনা কৰিম। ইয়াতে দুটা বা অধিক উপাংশৰ সমহত্ব মিশ্ৰই হ'ল দ্ৰৱ। দ্ৰৱ কাক বোলে সুধিলে আমি কি ক'ব লাগিব, দুটা বা অধিক উপাংশৰ, উপাংশ মানে অৰ্থাৎ সেই মিশ্ৰটোত বা দ্ৰৱটোত কি কি উপাদান আছে, অৰ্থাৎ কোন দুটা পদাৰ্থ মিক্স হৈ অৰ্থাৎ দ্ৰৱটো সৃষ্টি হৈছে সেই উপাংশ, সেই উপাদানবিলাকক আমি কি বুলি কওঁ, উপাংশ বুলি কওঁ। দুটা বা অধিক উপাংশৰ
ইংৰাজীত কি বুলি কয় কম্পোনেণ্ট সমহত্ব মিশ্ৰ হল দ্ৰব্য সমহত্ব মিশ্ৰ হ'ব লাগিব দ্ৰব্য হ'বলৈ মিশ্ৰটো কেনেকুৱা প্ৰকাৰ হ'ব লাগিব সমহত্ব মিশ্ৰ হ'ব লাগিব অৰ্থাৎ উপাদানবোৰৰ সংযুতি সকলো অংশতে সমান থাকিব লাগিব তাৰ নাম হৈছে সমহত্ব মিশ্ৰ ইয়াতে দিছে সমহত্ব মিশ্ৰ মানে হৈছে সংযুতি আৰু ধৰ্ম মিশ্ৰটোৰ প্ৰতিটো অংশতে একে বা সমান থাকিব লাগিব এতিয়া ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে দ্ৰব্য বুলিলে কি বুজি পোৱা তেনেহলে কি ক'ব লাগিব দুটা বা অধিক উপাংশৰ সমহত্ব মিশ্ৰ হল দ্ৰব্য ওকে দুটা বা অধিক উপাংশৰ কেনেকুৱা মিশ্ৰ হ'ব লাগিব সমহত্ব মিশ্ৰ হ'ব লাগিব অৰ্থাৎ উপাদানবোৰৰ সংযুতি দ্ৰব্যৰ প্ৰতিটো অংশতে কি হ'ব লাগিব সমান হ'ব লাগিব তেনেকুৱা সমহত্ব মিশ্ৰ কি বুলি কোৱা হয় দ্ৰব্য বুলি কোৱা হয় এতিয়া দ্ৰব্যৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট হৈছে সাধাৰণতে যেটো উপাংশ বেছি পৰিমাণে থাকে হেইটোকে কি বুলি কোৱা হয় দ্ৰাৱক বুলি কোৱা হয় যেটো পৰিমাণ বেছি থাকিব তাক কি বুলি কোৱা হ'ব দ্ৰাৱক আমি জানো দ্ৰৱত দুটা উপাংশ থাকে এটা হৈছে দ্ৰব্য আৰু এটা হৈছে দ্ৰাৱক যেটো পৰিমাণ বেছি থাকে তাক দ্ৰাৱক বুলি কোৱা হয় আৰু যেটো পৰিমাণ কম থাকে তাক দ্ৰব্য বুলি কোৱা হয় এটো তোমালোকে মনত ৰাখিবা তেনেহলে দ্ৰব্য কেনেকৈ সৃষ্টি হয় দ্ৰব্য আৰু দ্ৰাৱক মিলি দ্ৰব্য সৃষ্টি হয় দ্ৰব্য কাক বোলে দুটা বা অধিক উপাংশৰ সমহত্ব মিশ্ৰ কি বুলি কোৱা হয় দ্ৰব্য বুলি কোৱা হয় আৰু দ্ৰাৱক কোনটো দ্ৰব্যৰ যেটো উপাংশৰ পৰিমাণ কম তাক কি বুলি কোৱা হয় দ্ৰাৱক বুলি কোৱা হয় আৰু যেটো পৰিমাণ কম তাক দ্ৰব্য বুলি কোৱা হয় আৰু যেটো পৰিমাণ বেছি থাকে হেইটোক দ্ৰাৱক বুলি কোৱা হয় ওকে এইখিনি বুজি পালো এতিয়া তলত একটা টেবিল দিয়া আছে তালিকা দিয়া আছে তালিকাটো বহুত ইম্পৰ্টেন্ট হয় এইটো তালিকা আমি অলপমান আলোচনা কৰিম ইয়াতে দ্ৰব্যৰ প্ৰকাৰ দিয়া আছে দ্ৰব্যৰ প্ৰকাৰ তাৰ পিছত দ্ৰব্য কি দ্ৰাৱক কি আৰু সাধাৰণ উদাহৰণ কিছুমান দিয়া আছে ওকে ইয়াতে দ্ৰব্য প্ৰদানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে গেছীয় দ্ৰব্য আৰু এটা হৈছে জুলীয়া দ্ৰব্য এটা হৈছে কঠিন দ্ৰব্য ওকে এটা কি দ্ৰব্য কঠিন দ্ৰব্য এই তিনিটা দ্ৰব্য প্ৰদানকৈ আমি পাওঁ ওকে এটা হৈছে কি দ্ৰব্য গেছীয় দ্ৰব্য জুলীয়া দ্ৰব্য আৰু কঠিন দ্ৰব্য এতিয়া ইয়াতে এটা বস্তু তোমালোকে ফোকাস কৰিবা গেছীয় দ্ৰব্যৰ ক্ষেত্ৰত দ্ৰাৱকটো সদায় গেছ হয় গেছ ওকে অৰ্থাৎ গেছীয় দ্ৰব্য দ্ৰাৱকটো সদায় কি হ'ব গেছ হ'ব জুলীয়া দ্ৰব্য দ্ৰাৱকটো সদায় কি হ'ব জুলীয়া হ'ব আৰু কঠিন দ্ৰব্যত দ্ৰাৱকটো কি হ'ব কঠিন হ'ব জাস্ট এটো তোমালোকে মনত ৰাখিলেই হ'ব ওকে অৰ্থাৎ গেছীয় দ্ৰব্যৰ ক্ষেত্ৰত দ্ৰাৱক কি গেছ জুলীয়া দ্ৰব্যৰ ক্ষেত্ৰত দ্ৰাৱক কি জুলীয়া কঠিন দ্ৰব্যৰ ক্ষেত্ৰত দ্ৰাৱক কি কঠিন ওকে এতিয়া দ্ৰাৱক গেছৰ দ্ৰব্য অৰ্থাৎ দ্ৰব্য মানে কি যেটো পৰিমাণ কম থাকে এতিয়া গেছত যদি আমি গেছ মিক্সাৰ কৰো তাৰ নাম হৈছে গেছীয়ৰ মিশ্ৰণ ওকে গেছীয় দ্ৰব্য গেছৰ মিশ্ৰ গেছত জুলীয়াৰ মিশ্ৰ গেছত গোটা দ্ৰব্যৰ মিশ্ৰ অৰ্থাৎ গেছ আৰু গেছ এটো গেছীয় দ্ৰব্য জুলীয়া আৰু গেছ মিক্স কৰিলে হেটো গেছীয় দ্ৰব্য বুলি কোৱা হ'ব গোটাক যদি আমি গেছৰ লগত মিক্স কৰো হেটো কি গোটা গেছীয় দ্ৰব্য বুলি কোৱা হ'ব যেনেকৈ ইয়াতে উদাহৰণ দিছে অক্সিজেন আৰু নাইট্ৰজেন গেছৰ মিশ্ৰণ কাৰণ অক্সিজেন এটা গেছ নাইট্ৰজেন এটা গেছ এই দুটা মিক্স কৰিলে কি হয় গেছৰ লগত গেছৰ মিশ্ৰণ তাৰ পিছত জুলীয়া গেছ নাইট্ৰজেন গেছ মিশ্ৰিত ক্লোৰোফৰ্মটো হৈছে জুলীয়া আৰু নাইট্ৰজেনটো হৈছে গেছ অৰ্থাৎ ক্লোৰোফৰ্মত আমি নাইট্ৰজেন গেছ মিক্স কৰিছো ওকে গোটা গেছ নাইট্ৰজেন গেছত কৰ্পূৰটো হৈছে গোটা আৰু নাইট্ৰজেন হৈছে গেছ গতিকে নাইট্ৰজেন গেছত আমি কৰ্পূৰ যদি যোগ দিও বা মিক্স কৰো তেনেহলে এটো হ'ব গেছত গোটা পদাৰ্থৰ দ্ৰব্য ওকে এটো আমি এনেকৈ বুজিলাম তাৰ পিছত যেটো দিছে জুলীয়া দ্ৰব্যৰ ক্ষেত্ৰত দ্ৰাৱকটো কি হয় সদায় জুলীয়া হয় ওকে এইখিনি আমি জানো এতিয়া জুলীয়াত গেছ থাকিলে হেটো জুলীয়া দ্ৰব্য জুলীয়া থাকিলে হেটো জুলীয়া দ্ৰব্য জুলীয়াত গোটাও থাকিলে হেটো জুলীয়া দ্ৰব্য এতিয়া জুলীয়াত গেছ থাকিলে হেটো পানী দ্ৰৱিত অক্সিজেন জুলীয়া হলে পানী দ্ৰৱিত ইথানল জুলীয়া আকৌ পানী জুলীয়া সেইকাৰণে জুলীয়া হলে পানী দ্ৰৱিত ইথানল গোটা জুলীয়াত গোটা পদাৰ্থ মিক্স কৰা হ'ব পানী হৈছে জুলীয়া গ্লুকোজ হৈছে গোটা সেইকাৰণে গ্লুকোজটো পানীত মিক্স কৰিছে মানে এটো হল গোটা জুলীয়াত গোটা পদাৰ্থৰ দ্ৰব্য ওকে আকৌ কঠিন দ্ৰব্য দ্ৰাৱকটো কি হ'ব কঠিন হ'ব মনত ৰাখা একেবাৰে সহজ কঠিন দ্ৰব্যৰ ক্ষেত্ৰত দ্ৰাৱকটো কি কঠিন
এতিয়া গেছ যদি আমি কঠিনত মিক্স কৰোঁ প্যালাডিয়ামত হাইড্রোজেনৰ দ্ৰব্য প্যালাডিয়ামটো কঠিন হাইড্ৰোজেনটো গেছ গতিকে হাইড্ৰোজেনক যদি আমি প্যালাডিয়ামত মিক্স কৰোঁ তেতিয়া হ'ব কঠিনত গেছীয় পদাৰ্থৰ দ্ৰব্য আকৌ সোডিয়াম আৰু মাৰ্কাৰী আমালগাম এই ক্ষেত্ৰত মাৰ্কাৰী আমালগামটো হৈছে জুলীয়া আৰু সোডিয়াম মেটেলটো হৈছে কঠিন অৰ্থাৎ মাৰ্কাৰী আমালগাম যদি সোডিয়ামত মিক্স কৰোঁ তাৰ নাম হৈছে কঠিনত জুলীয়া পদাৰ্থৰ দ্ৰব্য ওকে তাৰপিছত আছে কঠিনত গোটা পদাৰ্থৰ দ্ৰব্য গোল্ড এটো গোটা কপাৰো কি গোটা গতিকে কপাৰত যদি গোল্ড দ্ৰৱিত কপাৰ অৰ্থাৎ গোল্ডত আমি কপাৰ দ্ৰৱিত কৰিছোঁ গতিকে কঠিনত আমি গোটা পদাৰ্থ কি কৰিছোঁ মিক্স কৰিছোঁ গতিকে এনেকুৱা ইয়াতে কনসেপ্ট তোমালোকে বিল্ড আপ কৰি ল'বা ইয়াতে পৰীক্ষাত সুধিব পাৰে যে এটা দ্ৰব্যৰ উদাহৰণ দিয়া য'ত দ্ৰাৱক জুলীয়া আৰু দ্ৰাব্য জুলীয়া তেনেহ'লে পানীত দ্ৰৱিত ইথানল বা এটা দ্ৰব্যৰ উদাহৰণ দিয়া য'ত দ্ৰাৱক কঠিন আৰু দ্ৰাব্য গেছ এনেকুৱা পৰীক্ষাত সুধিব পাৰে বা এটা জুলীয়া দ্ৰব্যৰ উদাহৰণ দিয়া এটা গেছীয় দ্ৰব্যৰ উদাহৰণ দিয়া বা এটা কঠিন দ্ৰব্যৰ উদাহৰণ দিয়া বা এমসিকিউ সুধিব পাৰে তলত দিয়া কোনটো গেছীয় দ্ৰব্যৰ উদাহৰণ বা তলত দিয়া কোনটো জুলীয়া দ্ৰব্যৰ উদাহৰণ বা তলত দিয়া কোনটো কঠিন দ্ৰব্যৰ উদাহৰণ গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিছ কৰিবা গতিকে এইখিনি আজি আমি লাইন বাই লাইন আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইম্পৰ্টেণ্ট আৰু ফৰ্মুলা আছে ইম্পৰ্টেণ্ট টপিক আহি আছে দ্ৰব্যৰ ঘাৰতা প্ৰকাশ সেই সম্পৰ্কে আমি আলোচনা কৰিম